নমস্কাৰ এলিভ নলেজৰ নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি মই এটা নতুন টপিকৰ বিষয়ে আলোচনা কৰিম আৰু সেইটো হৈছে ৰেচিঅ' এণ্ড প্ৰপৰ্চন। আপোনালোকে যদি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিএড এণ্ট্ৰেন্সৰ কাৰণে সাজু আছে তেনেহ'লে ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ কুৱেশ্যনবোৰৰ বিষয়ে জনাটো অতিকৈ আৱশ্যক, কাৰণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিএড এণ্ট্ৰেন্সত এই ৰেচিঅ' আৰু প্ৰপৰ্চনৰ বিষয়ে সুধিয়ে থাকে। লগতে আপুনি যদি যিকোনো গভৰ্ণমেণ্ট জবৰ কাৰণে সাজু হৈ আছে তেনেহ'লে ৰেচিঅ' এণ্ড প্ৰপৰ্চন এই ৰিজনিং জনাটো অতিকৈ আৱশ্যক। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক সকলোলৈ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগে তো নিশ্চয় লাইক কৰিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, কেৱল প্ৰশ্ন আলোচনা কৰিলে নহ'ব, আমি ইয়াৰ বেছিক কনচেপ্ট যিটো সেয়া থকা দৰকাৰ। তো পোনপ্ৰথমতে আমাৰ জনা উচিত যে ৰেচিঅ' কি আৰু প্ৰপৰ্চন কি। তো ৰেচিঅ' মানে হৈছে অনুপাত, ৰেচিঅ'ৰ অসমীয়া হৈছে অনুপাত, আৰু প্ৰপৰ্চনৰ অসমীয়া হৈছে সমানুপাত। আমি এই দুটা বস্তু পালোঁ, এটা হ'ল অনুপাত, এটা হ'ল সমানুপাত। ধৰক দিয়া থাকে A:B, ধৰক দিয়া আছে A:B মানে 3:5 দিয়া আছে, তাৰ মানে A মানে 3, B মানে 5। ঠিক তেনেদৰে এইটোক আমি এনেকৈ লিখিব পাৰোঁ, ওপৰত A তলত B, এইটোক এনেকৈ লিখিব পাৰি তেনেহ'লে ওপৰত 3 তলত 5। এইটো হৈছে অনুপাত, অৰ্থাৎ এইটো আৰু এইটো কম্পেৰিজন কৰা হৈছে, ডিভাইড কৰা হৈছে। অনুপাত মানে ডিভাইড কৰা বা বিভাজন কৰি দিয়া। আচলতে ৰেচিঅ' মানে কোনো দুটা সংখ্যাৰ আটাইতকৈ সৰু ৰূপটো। ধৰক এটা ঠাইত দিয়া আছে 10:100, এইটো যদি আমি এনেকৈ লিখোঁ তেনেহ'লে ওপৰত 10 যাব, তলত 100 আহিব। এইটো হৈছে বহুত ডাঙৰ এটা ৰূপ। এইটোক যদি আমি একেবাৰে সৰু কৰি দিওঁ, 10ৰে এইটোক কাটিলে কি হ'ব, এবাৰ যাব, আৰু এইটো 10ৰে কাটিলে 10 বাৰ। এইটো হৈছে আটাইতকৈ সৰু ৰূপ, ইয়াতকৈ সৰু আমি কৰিব নোৱাৰোঁ। এইটো হৈছে ৰেচিঅ'। এতিয়া কথা হ'ল প্ৰপৰ্চন কি। প্ৰপৰ্চন হৈছে দুটা ৰেচিঅ'ৰ মাজৰ যি কম্পেৰিজন সেয়াই হৈছে প্ৰপৰ্চন। ধৰক ইয়াত দিয়া আছে A:B সমান 3:4, আৰু লগতে দিয়া আছে C:D = 5:7। তো এইটোক যদি আমাক সমানুপাত ওলাব দিয়ে, সমানুপাত হ'ব A:B, ইয়াত সমানুপাতত ডাবল হয়। ইয়াত অনুপাতত ছিংগল থাকে কিন্তু সমানুপাতত ডাবল থাকে। A:B সমানুপাত C:D। তো এইটোক যদি আমি এই মতে বহাওঁ কি হ'ব, A মানে ইয়াত দিয়া আছে 3:4 সমানুপাত C মানে দিয়া আছে 5, এইটো C মানে 5:7। এইটো যদি আমি এই ভগ্নাংশত লিখোঁ এনেকুৱা হ'ব, ওপৰত 3/4 = 5/7। এইটো হৈছে সমানুপাত, অৰ্থাৎ ইয়াত দুটা ৰেচিঅ'ৰ মাজত আমি সমানুপাত কৰি দিছোঁ। দুটা ৰেচিঅ'ৰ মাজৰ আমি কম্পেৰিজন কৰিছোঁ যে এইটো মানে যিমান এইটোৰ সমান এইটো কোৱা হয় সমানুপাত। তো আচলতে আপোনালোকে নিশ্চয় বুজি পাইছে যে ৰেচিঅ' আৰু প্ৰপৰ্চনৰ মাজৰ পাৰ্থক্য কি। প্ৰপৰ্চনত দুটা অনুপাতৰ মাজত বা দুটা ৰেচিঅ'ৰ মাজত কম্পেৰিজন কৰা হয়। কনচেপ্ট ক্লিয়াৰ হৈছে? এতিয়া আপোনালোকক দুটা সংখ্যা দিছোঁ, সেইটো হৈছে 15:50। এইটোৰ চিম্পুল ৰেচিঅ' ওলাব লাগে। তো এইটোৰ চিম্পুল ৰেচিঅ' কি হ'ব, এইটো আমাক ওলাব লাগে 15:50। এইটো কুৱেশ্যন। তো এইটো কেনেকৈ কৰিব চাওক। ৰেচিঅ' মানে হৈছে এই দুটা আটাইতকৈ সৰু ৰূপ, ইয়াত 50 তলত 50। আমি এইটোক এনেকৈ লিখিব পাৰোঁ, এইটোক এনেকুৱা দুটা সংখ্যাৰে কাটিব লাগিব যিটো সংখ্যাৰে কাটিলে এই দুটাৰ যিটো মান এই দুটাৰ মান যিটো ওলাব সেই দুটাৰ মাজত যাতে কাটাকাটি নাযায়, সেইটো হ'ব ৰেচিঅ'। এইটো যদি আমি 5ৰে কাটোঁ 3 বাৰ যাব, এইটো যদি 5ৰে কাটোঁ আমি 10 বাৰ যাব। এতিয়া আমাৰ কি পালোঁ 3/10। এইটো 3 দি এইটো কাটাকাটি নাযায়, তাৰমানে আমাৰ ৰেচিঅ'টো এনেকুৱা হ'ল 3:10। এইটো হৈছে আটাইতকৈ সৰু। ইয়াতকৈ সৰুকৈ আমি ইয়াত কাটাকাটি কৰিবই নোৱাৰোঁ, ইয়াক হৰণ কৰিবই নোৱাৰোঁ, ইয়াৰ মাজত আমি ভাগ কৰিবই নোৱাৰোঁ। তাৰমানে কোনো দুটা সংখ্যাৰ আটাইতকৈ
সৰু ৰূপ দুটা হৈছে সেই সংখ্যা দুটাৰ ৰেচিঅ' বা অনুপাত। আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। এতিয়া আৰু এটা বস্তু বুজাই দি আছোঁ। এ দি আছে 5 লিটাৰ, বি দি আছে 10 কেজি। তো এই দুটাৰ A:B ৰেচিঅ'টো ওলাব লাগে, যে এই দুটাৰ মাজৰ অনুপাত কিমান সেইটো উলিয়াব লাগে। তো আপোনালোকে অলপ ট্ৰাই কৰক কিমান হ'ব এইটো ৰেচিঅ'। কিবা ওলাবনে? একো নোলায়। এইটো কথা মনত ৰাখিব। কিয় নোলায় চাওক, ৰেচিঅ' কেতিয়া হ'ব? যেতিয়া দুটা ইউনিট একেলগে অনুপাতত নাথাকে। দুটা ইউনিট একেলগে থাকিলে সেইটো কেতিয়াও ৰেচিঅ' সেই দুটাৰ মাজত আমি অনুপাত কৰিব নোৱাৰোঁ। ধৰক বল আৰু খাদ্য এই দুটাৰ মাজত কেতিয়াবা অনুপাত হ'ব নেকি? যে মোৰ বল যিমান আছে আপুনি মোতকৈ বহুত বেছি খায়, এই দুটাৰ মাজত অনুপাত কৰিলে হ'ব নেকি? কিন্তু যদি এটা ইউনিট হয়, মই যদি 10 কেজি বস্তু এটা দাঙিব পাৰোঁ, আপুনি যদি মোতকৈ বেছি 50 কেজি বস্তু দাঙিব পাৰে, তেনেহ'লে এই দুটাৰ মাজত 10:50 হ'ব ৰেচিঅ'। কাৰণ মই 10 কেজি দাঙিব পাৰোঁ, আপুনি 50 কেজি দাঙিব পাৰে। কিন্তু বল আৰু খাদ্য দুটা টোটেলি বেলেগ ইউনিট, এই দুটাৰ মাজত কেতিয়াও অনুপাত হ'ব নোৱাৰে। তাৰ মানে আপুনি ইয়াৰ পৰা কি বুজি পাইছে? ৰেচিঅ' হ'বলৈ সদায় ছেম ইউনিট হ'ব লাগিব, যিকোনো এটা বস্তুৰ মাজত হ'ব লাগিব। পইচাৰ ক্ষেত্ৰতে হ'ব পাৰে, যদি 100 টকা আমি দুজন মানুহৰ মাজত 30 আৰু 70 এনেকুৱাকৈ বিভাজন কৰি দিওঁ, এইটো পইচাটো ছেম বস্তু, সেইকাৰণে সেইটোৰ মাজত 30:70 ৰেচিঅ' হ'ব পাৰে। কিন্তু পইচা আৰু বেলেগ কিবা ইউনিটৰ লগত যদি আমি কম্পেৰিজন কৰোঁ, তেনেহ'লে তেনে ক্ষেত্ৰত ৰেচিঅ' কেতিয়াও নোলায়। এইটো আপোনালোকে মনত ৰাখিব। ৰেচিঅ' হ'বলৈ ছেম ইউনিট হ'ব লাগিব। প্ৰথম এইটো কনচেপ্ট মনত ৰাখিব। ইয়াত আমি দি আছিল কি, লিটাৰ আৰু কেজি দুটা টোটেলি ডিফাৰেঞ্চ বস্তু। লিটাৰ ব্যৱহাৰ হয় পনীয়া বস্তুৰ ক্ষেত্ৰত, কিন্তু কেজি ব্যৱহাৰ হয় গোটা বস্তুৰ ক্ষেত্ৰত, যাৰ কাৰণে এই দুটা ইউনিটেই টোটেলি বেলেগ, দুটাৰ মাজত টোটেলি ডিফাৰেঞ্চ এটা এৰিয়া আছে, যাৰ কাৰণে এই দুটাৰ মাজত কেতিয়াও ৰেচিঅ' ওলাব নোৱাৰে। তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। তো এতিয়া এটা কুৱেশ্যন সুধিছোঁ যে 100 টকাক আমি দুজন ব্যক্তিৰ মাজত, অসমীয়াতে লিখিলে একো নাই, কেৱল বুজিবহে লাগে। 100 টকাক আমি দুজন ব্যক্তিৰ মাজত 3:7 অনুপাতত ভগাই দিছোঁ। এই ৰেচিঅ'টোৰ পৰা 3:7 যে কৰিছোঁ, এইটো এজন ব্যক্তি ধৰক এ আৰু এইটো হৈছে বি। এ আৰু বিৰ মাজত আমি ভগাই দিছোঁ 3:7 অনুপাতত। তেনেহ'লে এ কিমান টকা পালে, বি কিমান টকা পালে এই 100 টকাৰ পৰা, সেইটো আপোনালোকক ওলাব লাগে। কেনেকৈ ওলাব চাওক। ৰেচিঅ' মানে ভাগ কৰি দিয়া। আমি 100 টকাক দুজনৰ মাজত ভাগ কৰি দিছোঁ। কেৱল দুজন নহয়, বহুতৰ মাজতো ভাগ কৰি দিব পাৰি, কেৱল ভাগ কৰাটোৱে হৈছে ৰেচিঅ'। তো এইটো আমি 100 টকাক 3:7 অনুপাতত ভাগ কৰি দিছোঁ। তো এতিয়া এ কিমান টকা পাইছে, বিৰ কিমান টকা পাইছে, সেইটো উলিয়াব লাগে। কেনেকৈ ওলাব চাওক। প্ৰথমতে কি, আমি 100 টকাক 3 আৰু 7 মানে টোটেল 10 ভাগত ভাগ কৰিছোঁ। তেনেহ'লে 1 ভাগ সমান কিমান পৰিল, 10 টকা পৰিল। 1 ভাগত 10 টকা হ'লে আমি এইটো যদি 10 ভাগ কৰোঁ 10 × 10, তেনেহ'লে আমাৰ 100 টকা হৈ গ'ল। তাৰমানে আমি 100 টকাক 10 ভাগ কৰিছোঁ, তাৰে 3 ভাগ 1 দিছোঁ আৰু ইয়াৰে 7 ভাগ বি দিছোঁ। তো এনে আমি সহজ সৰলভাৱে উলিয়াব পাৰোঁ। এ যদি 3 ভাগ পাইছিলে, 3 × 1 ভাগত কিমান আছে, 10 আছে। তেনেহ'লে কিমান পালে এ পালে 30 টকা। এৰ ভাগত 30 টকা আছে। ঠিক তেনেদৰে বিৰ ক্ষেত্ৰতো ছেম। বিৰ ভাগত কিমান আছিল, 7 × 10 হ'ব, কাৰণ অভিয়াছলি 1 ভাগ যদি 10 হয়, তেনেহ'লে 7 ভাগত কিমান হ'ব, আমি 10ৰ লগত পূৰণ কৰি দিলে আমাৰ ইয়াত 70 ওলাই যাব। তেনেহ'লে 100 টকাক আমি দুটা এনেকৈ ভাগ কৰিছোঁ, 3:7ত যে আমি ভাগ কৰিছোঁ, তাৰমানে এক যে 3 ভাগ দিছোঁ, তাৰমানে তেওঁক 30 টকা দিছোঁ, আৰু বিক আমি 70 টকা দিছোঁ। 7 মানে 70। আপোনালোকে বুজি পাইছে কেনেকৈ উলিয়াব লাগে ৰেচিঅ'টো। আমি 3:7ত ৰেচিঅ' সিহঁতৰ মাজত ভাগ কৰি দিছোঁ, মানে পইচাটো ডিভাইড কৰিছোঁ। এইটো সদায় মনত ৰাখিব, ৰেচিঅ' মানে ডিভাইড কৰা, অৰ্থাৎ ভাগ কৰি দিয়া, এইটোৱে, বাকী একো নাই। বিভাজন মানে ৰেচিঅ' মানে বিভাজন, বাকী একো নহয়। তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। এতিয়া আমি প্ৰশ্নলৈ আগবাঢ়িব পাৰোঁ, নিশ্চয় পাৰোঁ। তো বন্ধু বান্ধৱীসকল, আগতে আমি যি শিকিলোঁ সেয়া কেৱল
বেছিক নলেজ ৰেচৰ বেছিক নলেজ আছিলে এতিয়া আমি কিছুমান কুৱেশ্যন সমাধান কৰিবলৈ গৈ আছোঁ ইয়াত প্ৰথম এটা কুৱেশ্যন লৈছোঁ যদি ইফ A:B = 3:4 হয় B:C যদি 5:4 হয় C:D যদি 3:7 হয় তেনেহ'লে ফাইণ্ড দ্য ৰেচিঅ' ইয়াত কি কৈছে যে এইবোৰ ৰেচিঅ' দি আছে A:B ইমান B:C মান দি আছে আৰু C:D মান দি আছে তো এইবোৰৰ মাজৰ আমাৰ গোটেইকেইটাৰ মাজৰ ৰেচিঅ' উলিয়াব লাগে তো এতিয়া কি কৰিব আমিতো আগত কেৱল বেছিক কিবা শিকিছিলোঁ কিন্তু এইটোত কি কৰিব চাওক একেবাৰে চিম্পল ট্ৰিক শিকাই আছোঁ কাৰণ যদি ফৰ্মুলাত ইউজ কৰিব যায় তেনেহ'লে বহুত লাম্বা মেথছ হ'ব কিন্তু আমি ট্ৰিক ইউজ কৰিম আশা কৰোঁ আপোনালোকে বুজাৰ প্ৰয়াস কৰিব চাওক যেতিয়া এনেকুৱাকৈ দিয়া থাকিব তেতিয়া কি কৰিব তেতিয়া কৰিব A:B:C:D যিকেইটা থাকিব মানে লেটাৰ নতুন নতুন লেটাৰ যিকেইটা থাকিব সেইকেইটা চিৰিয়েলি লিখিব A এবাৰ আহিছে B দুবাৰ আহিছে কিন্তু তথাপিও আমি এবাৰ লিখিম C দুবাৰ আহিছে এবাৰ লিখিম D এবাৰ আহিছে লিখিম এতিয়া প্ৰত্যেকটোৰ মান কেনেকৈ বহাব প্ৰথমতে A:B 3:4 দি আছিল তেনেহ'লে 3:4 প্ৰথম লাইন কমপ্লিট এতিয়া কি আছিল B:C 5:4 আছে এতিয়া B ক'ত লিখিব এইটোতো আপোনাৰ কনফিউজন এতিয়া B লিখিব এইটো লাইনৰ তলৰ লাইনৰ পৰা B কিমান দি আছিলে 5:4 আছিলে C মানে 4 আছিলে কমপ্লিট হ'ল তাৰপিছত কি আছে C:D 3:7 আছিল C ইয়াত আছে এতিয়া C ক'ত লিখিব এইটোৰ তলত লিখিব এইটো মনত ৰাখিব C দি আছিলে 3 আৰু D মানে 7 দি আছে এইটো হ'ল মেইন ট্ৰিক এতিয়া আপোনালোকক শিকাই আছোঁ এতিয়া কি কৰিব চাওক এতিয়া ইয়াত ব্লেংক আছে ইয়াত ব্লেংক আছে ইয়াত ব্লেংক আছে আৰু ইয়াত ব্লেংক ইয়াত ব্লেংক ইয়াত ব্লেংক এই গোটেইখিনি ঠাইত খালী আছে এইটো ঠাই খালী থকা ঠাইবোৰ পূৰণ কৰিব মানে কেনেকৈ পূৰণ কৰিব যিটো সংখ্যাৰ পিছত খালী আছে এইটো সংখ্যাক ইয়াত ৰিপিট কৰি দিব দুটা ঠাইত ইয়াতে 4 বহিব 4 আছে কাৰণে 4 বহিব আৰু ইয়াত আকৌ 4 বহিব সেই যিটো সংখ্যাৰ যিটো ছাইডত খালী থাকিব সেইটো সংখ্যা বহাই দিব ইয়াত 4 আছে ইয়াত 4 বহিব ইয়াত 5 আছে তেনেহ'লে এইটো সংখ্যা ইয়াত ৰিপিট হ'ব ইয়াত 5 হ'ব এইটো 3 আগত দুটা খালী আছে তেনেহ'লে এইটো সংখ্যাৰ আগত ইয়াতো 3 হ'ব আৰু ইয়াতো 3 হ'ব কনফিউজন কমপ্লিট এতিয়া কি কৰিব লাগিব এইটো চাওক তো এতিয়াৰ কামটো হৈছে এইটোৰ লগত এইটো পূৰণ কৰিব আৰু এইটোৰ লগত এইটো পূৰণ কৰিব গোটেইকেইটা এইটোৰ লগত এইটো এইটোৰ লগত এইটো এনেকুৱাকৈ তলফালে পূৰণ কৰিবলৈ আহি থাকিব আৰু যি এনচাৰ পাৰিব সেইটো এনচাৰ তলতে লিখি দিব 3 5 গুণ 15 15 3 গুণ কিমান 45 হয় ঠিক আছে 5 4 গুণ 20 20 3 গুণ 60 মাজতে ইষ্টু বহাই যাব তাৰপিছত কি আছে 4 4 গুণ 16 16 4 গুণ কিমান 16 4 গুণ উলিয়াব লাগে 16/4 4 6 গুণ 24 24 4 হাতত 2 4 1 গুণ 4 আৰু 2 64 আহিলে আৰু ইয়াত 4 4 গুণ 16 16 7 গুণ 16 7 7 গুণ 42 2 4 থাকিল 7 11 1 1 2 তো এইখিনি হ'ল আমাৰ ৰেচিঅ' অৰ্থাৎ A:B:C:D মানে এইটো এনচাৰ ওলাব 45:60:64:112 এইটো হৈছে এই সলিউশন ৰেচিঅ' এই ফাইন যে কৰিব দিছে ৰেচিঅ'টো ABCD ৰেচিঅ' যে সেইটো ৰেচিঅ' হৈছে এইটো ৰেচিঅ' আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে তো বলক অইন এটা মেথ কৰোঁ তো এতিয়া আমি আন এটা অতি ইণ্টাৰেষ্টিং কুৱেশ্যন লৈছোঁ ইয়াত কি কৈছে A:B যদি 6:7 হয় এণ্ড B:C যদি 8:9 হয় তেনেহ'লে A:B:C এইটো ফাইণ্ড কৰিব লাগে অৰ্থাৎ উলিয়াব লাগে কেনেকৈ উলিয়াব আমি এটা ট্ৰিক শিকিলোঁ ট্ৰিক 1 কি আছিলে ট্ৰিক 1 আছিলে প্ৰথমতে A:B:C বহুৱাই ল'ব লাগে তেনেহ'লে আমি এতিয়া সেইমতে আমি বহুৱাই লওঁ কি কি আছে A মানে ইয়াত দি আছে 6 আৰু B মানে দি আছে 7 ঠিক তেনেদৰে আকৌ B মানে 8 দি আছে B মানে এইটোৰ তলত আহিব আৰু C মানে দি আছে 9 তো এইটোৰ ৰেচিঅ' আমি ওলাম কেনেকৈ মই কি কৈছিলোঁ যে যিটো সংখ্যাৰ
সোঁফালে বা বাওঁফালে যিটো ছাইডতেই খালী নাচাওক কিয় সেইটো সংখ্যাই বহুৱাব লাগে। তো ইয়াত খালী আছে আৰু ইয়াত খালী আছে এইটো তলত। তো এইটো ইয়াত বহাই দিম আৰু এইটোক ইয়াত বহাই দিম, এইটো মনত ৰাখিব। এইটো নহয়, এইটোক ইয়াত বহাই দিম, এইটো 8 হ'ব। এতিয়া কি কেৱল ডাইৰেক্ট পূৰণ হ'ব, আমি শিকিছিলোঁ যিমানেই নহওক কিয় ডাইৰেক্ট পূৰণ হ'ব। 6 8 গুণ 48 48 হয়। 7 8 গুণ 56 56 ইছটো কিমান আছিল এইটো 63। তো ইয়াত 7 আৰু 9ক যদি আমি মাল্টিপ্লাই কৰোঁ তেনেহ'লে পাম 63। তো এইটো হ'ল আমাৰ ৰেচিঅ', তেনেহ'লে আমাৰ এনচাৰটো এইটোৱেই হ'ব। এনচাৰটো আমি কিমান পালোঁ 48:56:63। তো এইটো হৈছে ট্ৰিক 1। এতিয়া মই শিকাই আছোঁ ট্ৰিক 2 কেনেকৈ কৰিব। তো এতিয়া আমি শিকিম ট্ৰিক 2। তাত কি হ'ব, তাততো ছেম A B C এনেকুৱাকৈ লিখি ল'ব। তাৰপিছত কি কৰিব, আমাৰ A কিমান আছিলে, A আছিলে 6, A আৰু A:B আছিলে 6:7। তো ইয়াত 6:7টো ইয়াত বহিল। তাৰপিছত কি হ'ব, তাৰপিছত কি আছিলে B:C দি আছিলে 8:9। তেনেহ'লে B টো এইটো তলত আহিব, B:8:9, এইটো 9। এতিয়া আমি যদি ইয়াত নবহাওঁ একো প্ৰব্লেম নাই, কিন্তু পূৰণ কৰিব লাগিব কেনেকৈ সেইটো কি লওক, এইটোৰ লগত এইটো মাল্টিপ্লাই কৰিব, এইটোৰ লগত এইটো মাল্টিপ্লাই কৰিব আৰু এইটোৰ লগত এইটো মাল্টিপ্লাই কৰিব, অৰ্থাৎ পূৰণ কৰিব। 6ৰ লগত যদি আমি 8 পূৰণ কৰোঁ 6 8 গুণ 48 পাম, ছেম কথা। ইছটো 8ৰ লগত যদি আমি 7 পূৰণ কৰোঁ কিমান পাম, 8ৰ লগত 7 56 পাম 56। ইছটো 7ৰ লগত 9 যদি আমি পূৰণ কৰোঁ কিমান পাম 63। এনচাৰটো ছেমেই হ'ল, এইটো আৰু এইটো এনচাৰ ছেমেই হ'ল। তো এনেকুৱাকৈ আপোনাৰ যিটো ভাল লাগে সেইটো সূত্ৰ ইউজ কৰি, সেইটো ট্ৰিক ইউজ কৰি আপোনালোকৰ যি সমস্যা সেয়া সমাধান কৰিব। তো এইবোৰতো কেৱল চিম্পুল লেভেলৰ, হাৰ্ড লেভেলৰ লাহে লাহে গৈ থাকিম। তো বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। এইখিনি কেৱল বেছিক জনাৰ কাৰণে কৈছোঁ। ইয়াৰ পিছত যিবোৰ কুৱেশ্যন আহিব এইবোৰ কুৱেশ্যন বহুত হাৰ্ড লেভেলৰ হয় আৰু এইবোৰ আপোনালোকে ছল্ভ কৰিব লাগিব, কাৰণ যিবোৰ শিকিছোঁ এইখিনি বেছিক বস্তু এইখিনি কুৱেশ্যনত নাহিব পাৰে B.Ed এণ্ট্ৰেন্সত, কিন্তু ইয়াতকৈ হাৰ্ড লেভেলৰ যদি কুৱেশ্যনবোৰ আপুনি কৰিব যায় তেনেহ'লে এই বেছিক বস্তুখিনিতো জানিবই লাগিব কেনেকৈ কি কৰিব। তো আজিৰ কাৰণে এইখিনিয়ে কেৱল শিকিলোঁ আমি যে বেছিক কনচেপ্ট আৰু এইবোৰ কেনেকৈ কৰিব লাগে। পৰৱৰ্তী পাৰ্টৰ পৰা আমি অলপ হাৰ্ড লেভেলৰ মেথছ কৰিম। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় কমেণ্টত জনাব। যদি ভিডিঅ'টো ভাল লাগে তো লাইক কৰিবলৈ নাপাহৰিব, আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।